মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই পিয়াৰ ছাৰে কৈছোঁ। আজি মই এই ভিডিঅ'টিত তোমালোকক ইনভাৰ্ছ ত্ৰিগোমেট্ৰিক ফাংচনৰ আগতে পৰীক্ষাত আহি যোৱা আৰু আগন্তুক পৰীক্ষাত আহিব পৰা কিছুমান বিশেষ প্ৰশ্নৰ উত্তৰ কেনেকৈ বনোৱা হয় তাৰ এটা আভাস মই দিব ওলাইছোঁ। তোমালোকে এই ভিডিঅ'টো শেষলৈকে অতি গুৰুত্ব সহকাৰে চাবা। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে আগন্তুক পৰীক্ষাত উপকৃত হ'ব পাৰিবা। এতিয়া মই প্ৰতিটো প্ৰশ্ন তোমালোকৰ সন্মুখত আনি উত্তৰবিলাক সুন্দৰকৈ বুজাই দিম। এয়া মই প্ৰথম প্ৰশ্ন আনিছোঁ। এতিয়া ইয়াত প্ৰথম প্ৰশ্নটো দেখিছা নহয় যে কছ ইনভাৰ্ছ কছ 13π/6 প্ৰিন্সিপাল ভেলু উলিয়াব দিয়া হৈছে বা এইটো ইভালুৱেশ্যন কৰিব দিয়া হৈছে। তো প্ৰথমতে আমি চাম যে 13π/6 আচলতে কিমান। চ' আমি ছাইডত দেখাইছোঁ যে 13 × 30 ডিগ্ৰী, কাৰণ π/6 মানে 30 ডিগ্ৰী হ'ব। তো ইজিকেল টু 390, অৰ্থাৎ ই 360 ডিগ্ৰী পিছত আৰু 30 ডিগ্ৰী কোণ বেছিকৈ কৰে। গতিকে সম্পূৰ্ণ এপাক ঘূৰি ইয়াক প্ৰথমটো চকত অৰ্থাৎ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত পোৱা যাব। গতিকে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত এংগলটো যিহেতু এপাক ঘূৰি আহিছে, সেইকাৰণে আমি ইয়াক 2π + π/6 আকাৰত লিখিম। আৰু প্ৰথম কোৱাড্ৰেণ্টত কছৰ মান পজিটিভ হোৱাৰ বাবে cos 2π + θ = cos θ আকাৰত আমি কি লিখিম, বাওঁফালে চাবা যে cos ইনভাৰ্ছ cos 2π + π/6, গতিকে cos ইনভাৰ্ছ cos π/6। এতিয়া cos ইনভাৰ্ছ ফাংচনৰ যিহেতু প্ৰিন্সিপাল ভেলুটো 0 পৰা পাইলৈকে হয় আৰু π/6 মানটো এই ৰেঞ্জৰ ভিতৰত আছে, গতিকে আমি ৰিজাল্টটো কি দিব পাৰিম, π/6 দিব পাৰিম। চ' এনেধৰণে সলিউশ্যনটো কৰিলে আমি সম্পূৰ্ণ 1 নম্বৰ থাকিব, 1 নম্বৰটো পোৱা যাব। ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। এইটো আমাক প্ৰমাণ কৰিব দিয়া হৈছে যে 2 sin inverse 3/5 = tan inverse 24/7 হ'ব লাগে। চ' আমি ইয়াত x = sin inverse 3/5 ধৰি ল'ম আৰু ইয়াৰ পৰা আমি sin x ৰ মানটো 3/5 পাম। গতিকে যিহেতু ৰাইট হেণ্ড ছাইডত এইটো tan ইনভাৰ্ছ হৈ আছে, গতিকে আমি চাইনৰ পৰা cos উলিয়াম, তাৰ পৰা আমি tan উলিয়াম। প্ৰথমে cos উলিয়াবলৈ আমি ফৰ্মুলা লিখিছোঁ কি, যে √1 + sin² x। তো sin x ৰ মান 3/5 লিখি দিওঁতে আমি ৰিজাল্টটো কিমান পালোঁ, cos x = 4/5 পালোঁ। আৰু ইয়াৰ পৰা আমি tan x ৰ মানটো কিমান পাম, sin x/cos x ফৰ্মুলা মতে পাম আমি 3/4। এতিয়া tan 2x ৰ ফৰ্মুলা লিখি আমি কি লিখিম, 2 tan x/1 - tan² x, আৰু tan x ৰ মানটো আগতে যে পাইছিলোঁ 3/4 লিখি দিলোঁ। লিখি পেলাই চিম্প্লিফিকেশ্যন কৰি ৰিজাল্টটো আমি পালোঁগৈ 24/7, অৰ্থাৎ tan 2x ৰ মানটো কিমান হ'ল, 24/7। গতিকে 2x = আমি লিখিব পাৰিম tan ইনভাৰ্ছ 24/7। চ' আমাৰ হাতত ৰিজাল্টটো প্ৰমাণিত হ'ল যে 2 sin inverse 3/5 = tan inverse 24/7। এইবাৰ আন এটা কুৱেশ্যন লোৱা হৈছে। এই কুৱেশ্যনটো হ'ল টু প্ৰুভ ডেট sin inverse 5/13 + cos inverse 3/5 = tan inverse 63/16। এতিয়া যিহেতু লেফ্ট ছাইডত sin inverse আৰু cos inverse আছে, ৰাইট ছাইডত tan inverse আছে, গতিকে আমাৰ প্ৰথম কাম হ'ব sin আৰু cos দুয়োটাকে আমি tanলৈকে কনভাৰ্ট কৰাটো। চ' আমি ধৰি লৈছোঁ যে x = sin inverse 5/13 আৰু y = cos inverse 3/5। এতিয়া sin x = পাম 5/13 আৰু cos y = 3/5 পাম। তো sin x ৰ পৰা cos x ৰ ফৰ্মুলা প্ৰয়োগ কৰি আমি ৰিজাল্ট কি পাব পাৰোঁ, 12/13, আৰু sin y পৰা আমি ৰিজাল্টটো পাব পাৰোঁ cos y পৰা আমি ৰিজাল্টটো পাব পাৰোঁ sin y, সেইটো হৈছে 4/5। এতিয়া আগতে কোৱাৰ দৰে আমি এতিয়া কি উলিয়াব লাগিব, tan x উলিয়াব লাগিব। sin x/cos x দুয়োটাৰে মান আমি লিখি পেলাই কি পালোঁ, 5/12। একেদৰে tan y মান আমি কিমান পাম, sin y/cos y, আগৰ ভেলুকেইটা লিখি পেলাই পাম আমি 4/3। তো এয়া হ'ল tan x আৰু tan y মান। এতিয়া যিহেতু আমাৰ লেফ্ট হেণ্ড ছাইডটো x + y হৈ আছে আৰু ৰাইট হেণ্ড ছাইডৰ পৰা আমি tanটো লিখিলে লগত tan x + y হ'ব, গতিকে আমি কি কৰিছোঁ, tan x + y আমি ভেলুটো লিখিছোঁ। তো tan x + y ফৰ্মুলাটো লিখি উঠি আমি tan x আৰু tan y আগত পাই অহা মান দুটা লিখি দিলোঁ, আৰু এইখিনি মান চিম্প্লিফাই কৰাৰ পিছত আমি ৰিজাল্টটো কি পালোঁ,
10x plus y equal to 63/16 পালো গতিকে x plus y ইয়াৰ পৰা লিখিব পাৰি tan inverse 63/16 গতিকে আমাৰ এই কোৱেশ্চনটো প্ৰমাণটো ইয়াতে শেষ হ'ল আৰু প্ৰমাণটো এনেধৰণে কৰা হ'ব এইবাৰ যেটো কোৱেশ্চন তোমালোকে দেখিছা এই কোৱেশ্চনটো ইতিমধ্যে পৰীক্ষাত আহিছে সো ইয়াৰ সলিউশনটো মই খুব ধুনীয়াকৈ বুজাই দিম তোমালোকে মন দিবা প্ৰশ্নটো হ'ল প্ৰমাণ কৰিব দিয়া হৈছে যে tan inverse 1/5 plus tan inverse 1/7 plus tan inverse 1/3 plus tan inverse 1/8 is equal to pi/4 হ'ব লাগে সো আমি লেফট সাইডত থকা চাৰিটা tan inverseক আমি দুটাকৈ ভাগ কৰি পৃথক কৰি দুটা ব্ৰেকেটত ভৰাই লৈছো ইয়াৰ পিছত আমাৰ হাতত যেহেতু tan inverse x plus tan inverse y ফৰ্মুলা আছে লগতে x into y greater than 1 less than 1 হৈ আছে সো আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিলো অৰ্থাৎ tan inverse x plus y by 1 minus x ফৰ্মুলাটো দুইটা ব্ৰেকেটৰ কাৰণে ব্যৱহাৰ কৰিলো আৰু এই মানখিনি সিম্পলিফিকেশন কৰি নি আমি এটা ৰিজাল্টত উপনীত হলগৈ আৰু সেইটো হল tan inverse 6/17 plus tan inverse 11/23 এতিয়া আকৌ যেহেতু এটো tan inverse x plus tan inverse y আকাৰত হল লগতে x into y less than 1 হৈ আছে সেই কাৰণে পুনৰবাৰ tan inverse x plus y by 1 minus xy ফৰ্মুলাটোত আমি x হলনি 6/17 আৰু y হলনি 11/23 লিখি দিলো ইয়াৰ পিছত LCM আৰু সিম্পলিফিকেশন দুইটা খুব ধুনীয়াকৈ কৰাৰ পিছত আমাৰ হাতত ৰিজাল্টটো কি আহিল tan inverse 325/325 আৰু এই মানটো যেহেতু কি হয় 1 ৰ সৈতে সমান হ'ব গতিকে tan inverse 1 হ'ব আৰু তাৰ ভ্যালুটো pi/4 হ'ব গতিকে এই কোৱেশ্চনটোৰ সলিউশনটো অৰ্থাৎ প্ৰমাণটো ইয়াতে হৈ গ'ল এবাৰ যেটো কোৱেশ্চন আহিছে এই কোৱেশ্চনটো হৈছে আকৌ prove that cot inverse root over 1 plus sin x plus 1 minus sin x root over তলত আছে root over 1 plus sin x minus root over 1 minus sin x equal to x by 2 লগত দিয়া আছে x ৰ ভ্যালু in open interval 0 পৰা pi/4 এতিয়া আমি প্ৰথমতে 1 plus sin x ৰ মানটো উলিয়াই লম তাৰ বাবে কি কৰিম sin x ৰ হাফ এংগল ফৰ্মুলা আমাৰ আছে 2 sin x by 2 cos x by 2 লিখিছো অলৰেডি 1 প্লাস আছে এই 1 টো যদি cos আৰু sin ৰ হাফ এংগলত প্ৰকাশ কৰো তেনে হলে কি হ'ব cos square x by 2 plus sin square x by 2 এখিনি 1 হল আৰু ইতিমধ্যে 2 sin x by 2 cos x by 2 আছে সো গুটেইখিনি একচুয়ালি কেনেকুৱা হল যে x square plus y square plus 2xy নিচিনা হল যেটো এলজেব্ৰিক ফৰ্মুলা আমি কি কওঁ x plus y whole square কওঁ গতিকে 1 plus sin x ৰ মানটো আমি কিমান পালগৈ cos x by 2 plus sin x by 2 whole square ঠিক একেদৰে 1 minus sin x তো আমি কিমান পাম cos x by 2 minus sin x by 2 whole square পাম আমি এই আটাইখিনি মান লেফট হ্যান্ড সাইডৰ ওপৰত আমি লিখি দিছো গতিকে ইয়াৰ পিছৰ যেটো ৰিজাল্ট আহিব সেইখিনি এনে ধৰণৰ হ'ব যেহেতু x ৰ মানটো 0 পৰা pi by ভিতৰত আছে গতিকে x by 2 মানটো ক'ত থাকিব 0 পৰা pi by 8 ৰ ভিতৰত থাকিব এতিয়া সোঁফালে বক্সত চাবা 0 আৰু মই 30 ডিগ্ৰী লিখিছো কাৰণ pi by 8 হলে 22 মানে 22.5 ডিগ্ৰী হয় যেটো দেখুৱাবলৈ অসুবিধা গতিকে মই 30 ডিগ্ৰী কৰি লৈছো cosৰ ভ্যালু 0 ত 1 হয় 30 ত হয় √3/2 আৰু sinৰ ভ্যালু 0 ত 0 হয় 30 ত হয় হাফ তো দেখা গল যে 0 পৰা 30 লৈকে cosৰ মানটো sinতকৈ ডাঙৰ সেই কাৰণে বাওঁফালে চাবা cos x by 2 greater than sin x by 2 লিখা আছে আৰু ইয়াৰ পৰা আমি পাম যে cos x by 2 minus sin x by 2 greater than 0 অৰ্থাৎ পজিটিভ সো ইয়াৰ পৰা আমাৰ লাভ কি হ'ল √ৰ ভিতৰত থকা সেই cos x by 2 minus sin x by 2 whole square এই টাৰ্মটো পজিটিভ অৰ্থাৎ ধনাত্মক হিচাপে আমি পালো এতিয়া স্কয়াৰৰ সৈতে √over চিনটো কেনসেল হোৱাৰ পিছত আমাৰ ৰিজাল্টখিনি এনেকুৱা হ'ল লেফট হ্যান্ড সাইড ইকুৱেল টু cot inverse cos x by 2 plus sin x by 2 plus cos x by 2 minus sin x by 2 তলত আছে cos x by 2 plus sin x by 2 minus bracketত cos x by 2 minus sin x by 2 এতিয়া ইয়াত cancellation গৈ ৰিজাল্ট থাকিব cot inverse 2 cos x by 2 by 2 sin x by 2 অৰ্থাৎ cot inverse cot x by 2 আৰু ইয়াৰ ৰিজাল্ট কি হ'ল x by 2 হ'ল গতিকে প্ৰমাণটো এনেকুৱা হ'ল এইবিলাক কোৱেশ্চনৰ বাবে আহিব 4 নম্বৰ আৰু তোমালোকে এনেকৈ কৰিলে 4 নম্বৰটো
খুব সুন্দৰকৈ পাই যাবা এইবাৰ যেটো কোৱেশ্চন দেখিছা এইটো আকৌ প্ৰমাণ কৰিব দিছে যে tan ইনভাৰ্স √1 + x -√1 - x by √1 + x plus √1 - x equal to π/4 - half cos inverse x লগতে x ৰ ভ্যালু দিছে -1/√2 পৰা 1 লৈকে সো আমি কি কৰিছো লেফট হ্যান্ড সাইডত যত x আছে আমি x ৰ সলনি cos 2θ লিখিছো ইয়াৰ পৰা আমি কি পাম cos inverse x = 2θ পাম গতিকে আমি শেষত ৰিজাল্ট এনেকৈ পালো যে half cos inverse x = θ হল এতিয়া আমি লেফট হ্যান্ড সাইডত x ৰ ভ্যালু cos 2θ লিখি দিওতে ৰিজাল্ট এনেকুৱা হল যে tan inverse √1 + cos 2θ minus √1 minus cos 2θ by √1 plus cos 2θ plus √1 minus cos 2θ গতিকে এতিয়া আমি এনেকৈ লিখিম যে যেহেতু 1 plus cos 2θ মানটো 2 cos square θ হয় গতিকে আমি লিখিম √2 cos square θ প্ৰথমটো আৰু দ্বিতীয়টোত আছে √1 minus cos 2θ ইয়াৰ trigonometric formula আছে 2 sin square θ সো এই ৰিজাল্টবোৰ লিখি আমি দ্বিতীয় স্টেপটো পালো আৰু তৃতীয় স্টেপত কি হৈছে sin টো স্কয়াৰ হতে কেনসেল গৈ লগত √2 হে লগত আছে এতিয়া √2 আমি কমন লৈ কেনসেলেশন কৰিছো তাৰ পিছত প্ৰতিটো টাৰ্মকে sin θ অৰ্থাৎ cos θ ৰে আমি ডিভাইড কৰিছো কৰোতে আমাৰ কি হ'ব 1 minus tan θ by 1 plus tan θ আৰু ইয়াৰ trigonometrical identity হৈছে tan π/4 minus θ যদি কোনোবাই এই tan π/4 minus θ মানটো কেনেকৈ হল বুজি পোৱাত অসুবিধা হৈছে তেনে হলে কি কৰিব লাগিব tan x minus y ফৰ্মুলাটো লিখি x ৰ ঠাইত π/4 আৰু y ঠাইত θ লিখি দিলে 1 minus tan θ by 1 plus tan θ পোৱা যাব এতিয়া আমি শেষৰ পৰা থাৰ্ড লাইনটো কি পাম π/4 minus θ পাম কাৰণ তাৰ ওপৰত tan ইনভাৰ্স আৰু tan আছে এতিয়া θ মানটো আমি আগৰ পেজত পাই অহা ৰিজাল্টটো লিখি দিছো গতিকে সম্পূৰ্ণ ৰিজাল্টটো এনে ধৰণৰ হল যে π/4 minus half cos inverse x গতিকে আমি ইয়াতে ৰাইট হ্যান্ড সাইডটো পাই গলো প্ৰমাণটো হৈ গল এবাৰ 2016ত অহা এটা খুব ধুনীয়া কোৱেশ্চন লৈছো কোৱেশ্চনটো হল যদি sin inverse x plus sin inverse y plus sin inverse z equal to pi হয় তেন্তে প্ৰমাণ কৰিব লাগে x into √1 minus x square plus y into √1 minus y square plus z into √1 minus z square equal to 2xyz তো প্ৰমাণৰ বাবে আমি কি কৰিছো আমি ধৰি লৈছো যে a equal to sin inverse x b equal to sin inverse y আৰু c equal to sin inverse z ইয়াৰ পৰা পাম sin a equal to x sin b equal to y আৰু sin c equal to z এতিয়া আমি ওপৰত দিয়া শৰ্তৰ মতে এটো পাব পাৰো যে a plus b plus c equal to pi অৰ্থাৎ 180 সো আমি জানো যে এটো আসলে এটা ত্ৰিভুজৰ ধৰ্ম ট্ৰায়াঙ্গলৰ প্ৰপাৰ্টি হয় সো কাষত abc এটা ট্ৰায়াঙ্গল লৈছো আৰু ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত সাইনৰ এটা নিজা প্ৰপাৰ্টি আছে আৰু সেই প্ৰপাৰ্টিটো তল লিখা গৈছে কি লিখা গৈছে sin 2a plus sin 2b plus the sin 2c equal to 4 sin a sin b sin c এইটো সাইনৰ ক্ষেত্ৰত ট্ৰায়াঙ্গলৰ এটা প্ৰপাৰ্টি সো এটো তোমালোকে মনত ৰাখিব লাগিব এতিয়া আমি সাইনৰ টুৱাইস a ফৰ্মুলা আমি লিখি দিছো 2 sin a cos a plus 2 sin b cos b plus 2 sin c cos c equal to ৰাইট সাইডটো একে আছে এতিয়া যেহেতু আমাৰ হাতত গুটেইকিটা ৰিজাল্ট sin a sin b sin c হয় আমি cos a cos b cos c ৰিজাল্ট কেইটা কি কৰিব লাগিব sin a sin b আৰু sin c লৈ পৰিৱৰ্তন কৰিব লাগিব এইখিনি পৰিৱৰ্তন কৰাৰ পিছত আমি sin a ৰ মানটো x sin b ৰ মানটো y আৰু sin c ৰ মানটো z লিখি দিয়াৰ পিছত লগতে 2 এটা আমি প্ৰতিটো পৰা ডিভাইড কৰি দিয়াৰ পিছত আমাৰ ৰিজাল্টটো এনেকুৱা হ'ল যে x √1 minus x square plus y √1 minus y square plus z √1 minus z square equal to 2xyz so প্ৰমাণটো এনেদৰে কৰা যায় অতি সুন্দৰ প্ৰমাণ ইয়াৰ বাবে 4 মাৰ্কস আহিছিল গতিকে 4 মাৰ্কস ইমানখিনি কৰিলে পোৱা যাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো চাই কেনেকুৱা পালা সঁচাকৈ উপকৃত হলানে কমেন্ট কৰি জনাবা
অথবা গুগলত ইডুকা কোচিং মঙলদৈ চাৰ্চ কৰি ইনবক্সত তোমালোকৰ নিজৰ কমেণ্ট দিবা আৰু মোৰ ইউটিউব চেনেল মেথমেটিক্স ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। শেষত তোমালোক প্ৰত্যেকলৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাই আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। অতি সোনকালে এটা উপযুক্ত ভিডিঅ' লৈ মই তোমালোকৰ ওচৰলৈ পুনৰ আহিম। ধন্যবাদ।